আমাৰ ভূমি আপোনালোকৰ অতিব মৰমৰ পোৱালীসকল আপোনালোকৰ সকলোৰে মৰমৰ পোৱালীসকল বুলি ক'লে আপোনালোকৰ গাঁৱত সকলোৱে চিনি পায়, অঞ্চলটোতো চিনি পায়। গতিকে অতুল বৰাবাদ আমি তেওঁৰ চৰণ কমলৰ যোগেদি পুনশ্চ আপোনালোক সবাৰো শ্ৰীচৰণৰ ভক্তি সামাজিক নিবেদন কৰা হৈছে। আনহাতে এভাগি ভাৱনা প্ৰশ্ন আকাৰে প্ৰকাশ কৰিছে। নামঘোষা শাস্ত্ৰৰ এজোপা ঘোষা, অন্ন জুনি কিছু নকৰে বিচাৰ, জাতি কুল ভুল ধ্বস্ত, বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয়, বেদ পন্থ কৰি নষ্ট। প্ৰথম কথা হ'ল বেদ। বেদ মানে কি? যদি আমি চিন্তা কৰোঁ একেবাৰে সহজ অৰ্থত বেদ মানে হ'ল জ্ঞান। দ্বিতীয় অৰ্থ বেদ মানে হ'ল এভাগ গ্ৰন্থ। ৩ নম্বৰতে বেদ মানে হ'ল জীৱতত্ত্ব। 4টা ভাগত বিভক্ত। যেনেধৰণে আমাক প্ৰকাশ কৰিলে গ্ৰন্থ হিচাপে ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ, সামবেদ। এই 4 গ্ৰন্থক 4মুঠি জীৱ হিচাপে প্ৰকাশ কৰিছে চেদজ, অন্তজ, উদ্ভিদজ আৰু জয়জ। এই জীৱতত্ত্ব হ'ল বেদ তত্ত্ব। গতিকে আমি প্ৰত্যেকজনেই একো একো জীৱতত্ত্ব বেদ, আৰু সেই বেদ তত্ত্ব বেদ পন্থ কৰি নষ্ট। জ্ঞান আৰু বিবেকে আমাক যি কয়, প্ৰথম যদি বেদ মানে জ্ঞান বুলি আমি আশ্ৰয় কৰোঁ, জ্ঞানে আমাক কি কয়? জ্ঞানে প্ৰকাশ কৰিছে সমানত মৈত্ৰী, উত্তমত সৎকাৰ, দৰিদ্ৰতা দায়া কৰি বেক বাৰম্বাৰ। জ্ঞানে আমাক এইটো কয় যে তোমাৰ বয়সৰ সমানজনৰ প্ৰতি বন্ধুত্বপূৰ্ণ আচৰণ কৰিবা। দ্বিতীয়তে সিদ্ধান্ত দিলে উত্তমজনৰ প্ৰতি তুমি মান্যতা প্ৰদান কৰিবা। ধৰি লওক দেউতাৰ বয়সৰ ব্যক্তি গাঁওখনত আছে, সেই দেউতাৰ বয়সৰ ব্যক্তিজনক দেউতা সম্বোধন কৰি মান্যতা প্ৰদান কৰিবা। সেইটো মোক জ্ঞানে কয়, জ্ঞানৰূপী বেদে কয়। গতিকে বেদ পন্থ কৰি নষ্ট মানে এই দৰ্শনটোৰ পৰা আমি যিমানে যিমানে আঁতৰি থাকিম, সেইজনকে বেদৰ পথটো নষ্ট কৰাৰ দৰ্শনটো দিছে। 2 নম্বৰ সিদ্ধান্তটো গ্ৰন্থ হিচাপে যদি চিন্তা কৰোঁ, তেতিয়াহ'লে ভগৱন্ত ইক্ষতত্ত্ব কৃষ্ণদেৱে মহাভক্ত উদ্ধৱে জানিব বিচাৰিছিল ঋষিমুনিসকলে বেদ অধ্যয়ন কৰি বেদে কোৱা নিয়ম কিয় এটা নিদিলে জীৱৰ মংগলৰ অৰ্থে। তেতিয়া ভগৱন্তৰ লোকে কৈছিল যে গুণৰ ইচ্ছাই বুজে যাৰ জননী। সত ৰজ তম 3 গুণ অনুসাৰে গ্ৰন্থৰূপী বেদে জীৱৰূপী বেদৰ মতবিলাক বিভিন্ন ধৰণে প্ৰকাশ কৰে, কাৰণ তাত গুণ যুক্ত হৈছে। কিন্তু মই ইক্ষতত্ত্ব পৰমাত্মাই তোমালোক সন্তান স্বৰূপ জীৱতত্ত্ব বেদক মই কওঁ শুনা যে মূৰ বিনে মই বিনে বেদে কিছু আন নবসানে। অৰ্থাৎ সন্তান স্বৰূপ জীৱতত্ত্বৰ তৰণৰ একমাত্ৰ উপায় হ'ল কেৱল মই বিনে বেদে কিছু আন নবসানে। অৰ্থাৎ জীৱৰূপে তোমালোকে বেদ হিচাপে মোৰ বাহিৰে যদি বেলেগৰ কথা চিন্তা কৰা, তেতিয়াহ'লে সংসাৰৰ পৰা তৰি যাব নোৱাৰিবা। বেদৰ মূল দৰ্শনটো মই পিতৃক পৰম আত্মাৰ চৰণ চিন্তা কৰা, চৰণ সেৱা কৰা। গতিকে মই বিনে বেদে কিছু আন নবসানে, 4 বেদৰ তত্ত্ব অৰ্থ এহিমানে। অৰ্থাৎ চেদজ, অন্তজ, উদ্ভিদজ, জৰাইজ ৰূপী 4 জীৱৰূপী বেদ তত্ত্ব কেৱল মই। সমস্ত ভূততে ব্যাপী আছো মই, হৰি কেৱল মই, বেলেগ কোনো নহয়। এতিয়া তাৰ পৰা আমি চিন্তা কৰিলে অন্ন জুনি কিছু নকৰে বিচাৰ নকৰে কৈছে। অন্ন জুনি কিছু নকৰে বিচাৰ। এতিয়া অন্ন মানে আহাৰ, স্বাভাৱিক অৰ্থ আহাৰ। 24টা তত্ত্বৰে গঠিত শৰীৰটো অৱস্থান কৰি থকা আত্মাৰূপী জীৱতত্ত্ব বেদ তত্ত্ব,
এই সংসাৰত সুন্দৰভাৱে বৰ্তি থাকিবলৈ শৰীৰটো প্ৰথম অৰ্থাৎ আটাইতকৈ ডাঙৰ নাম কথা, কিন্তু তাতোতকৈ ডাঙৰ বোলে চাউল কথা। গতিকে শক্তি আহৰণৰ বাবে নাম কথাক আশ্ৰয় কৰিবলৈ চাউল কথাক আমি প্ৰথম আশ্ৰয় কৰিব লাগিব, গুৰুত্ব দিব লাগিব। এতিয়া সেই চাউল কথা বা আহাৰ বিচাৰ কৰিব লাগিব। বাপে শুনিছে যে চাউল কথা বা আহাৰ উঠি বিচাৰ কৰিবলৈ যাওঁতে শৰণীয়াৰ খাতেৰে গ্ৰহণ কৰিম, কিন্তু অশৰণীয়াৰ খাতেৰে আমি গ্ৰহণ নকৰিম। হয়, ভাগৱতে আমাক এই দৰ্শনটো দিছে। দশম স্কন্ধতে আপোনালোকে পাব চাণ্ডালিনী আৰু ইন্দ্ৰৰ লগত হোৱা কথোপকথন, আৰু কোনো স্থানত নাৰদৰ লগত হোৱা কথোপকথনো আছে। যিয়ে নহওক বাৰু, মোৰ দৰ্শনটো দিছে যে চাণ্ডালিনীয়ে নিজৰ আহাৰ প্ৰস্তুত কৰি আছিল, ৰন্ধন কৰি আছিল গো মাংস মদেৰে মানে ঘোঁৰাৰে মানুহৰ লাও খোলা নামৰ এটা পাত্ৰ। আৰু তেনেতে দেৱৰাজ ইন্দ্ৰই আহি চাণ্ডালিনীক সুধিছে যে তই কি ব্যৱস্থা পালন কৰি আছে আৰু তই কোন? জানিব বিচাৰি চাণ্ডালিনীয়ে উত্তৰটো দিলে, মই চাণ্ডালিনী। ইন্দ্ৰই কৈছে অপবিত্ৰ। তাৰপিছত প্ৰকাশ হৈছে, তই যে ৰান্ধি আছ, কি ৰান্ধি আছ? বোলে মোৰ আহাৰ। তইনো কি খাৱ? বোলে গো মাংস। অপবিত্ৰ। 2 নম্বৰ। 3 নম্বৰতে কিহত ৰান্ধিছ? মানুহৰ লাও খোলা। আকৌ অপবিত্ৰ। 4 নম্বৰ কিহেৰে? বোলে ঘোঁৰাৰে। আকৌ অপবিত্ৰ। কিন্তু মই জানিব বিচাৰিলো, মোক দেখিছে তই ঢাকোনখন দি দিলি ওপৰত কিয়? তেতিয়া চাণ্ডালিনীয়ে প্ৰকাশ কৰিছে মনৰ ভাৱনা যে মাৰিলেও মাৰিব, কাটিলেও কাটিব। আপুনি যিহেতু অশৰণীয়া, সেইকাৰণে আপোনাৰ ভৰিৰ মানে চৰণৰ ধূলি মোৰ পবিত্ৰ আহাৰত পৰি অপবিত্ৰ হৈ যাব ভাবি মই ঢাকোন দি দিম। এতিয়া পবিত্ৰটো অপবিত্ৰ নহয়। অশৰণীয়াজন নে গৰু মাংস নে মানুহৰ লাও খোলা নে ঘোঁৰা, কোনটো? নে চাণ্ডালিনী? সিদ্ধান্ত দিলে তুলনামূলকভাৱে যে অপবিত্ৰ হ'ল অশৰণীয়াজন। গতিকে অশৰণীয়াজনৰ হাতেৰে ৰন্ধন প্ৰকৰণ যদি কৰা হয়, তাৰ পাছত যদি গ্ৰহণ কৰা যায়, তেতিয়াহ'লে আহাৰ বিচাৰ কৰাৰ দৰ্শনটো তাত আছে। কিন্তু এইটো হ'ল বাহ্যিক। অৰ্থাৎ সংসাৰৰ এটা নিয়ম। সেইটো এতিয়া হৰণ শব্দৰ অৰ্থটো কি আমি জানিবলৈ চেষ্টা কৰিব লাগিব। প্ৰথম তলতীয় স মানে হৰি, ৰ মানে মন বা বেগ, মধ্যমীয় ম মানে হ'ল চৈতন্য। চৈতন্য কৃষ্ণ তত্ত্বৰ ভাৱনাৰে মন আৰু শৰীৰক অবিশ্ৰামভাৱে ধাৱমান কৰি থকা ব্যৱস্থাটোৰ নামে হ'ল শৰণ। আৰু তাৰ বাবে গুৰুজনাই এজন গুৰু দৰ্শন দিলে যে বিনা গুৰু চৰণে ভকতি ৰকতি মুকতি কবৰো সংসাৰ ধৰ্ম পালনত এজন গুৰুৰ প্ৰয়োজন। আৰু সেই গুৰুজনাৰ আশ্ৰয়েৰে ঈশতত্বৰ চৰণ কমল চিন্তা কৰাৰ ব্যৱস্থাটো শৰণ হিচাপে আমাৰ শাস্ত্ৰসন্মতে দৰ্শন কৰিছে। তাৰ দ্বাৰা আমি কথাখিনি চিন্তা কৰিবলৈ চেষ্টা কৰিব লাগিব। এইটো হ'ল আহাৰ বিচাৰৰ প্ৰথম পদক্ষেপ। 2 নম্বৰ পদক্ষেপটো হ'ল স্বেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজৰূপী জীৱৰ ভিতৰত 2টা দৰ্শন আছে। এটা হ'ল বাণী আৰু এটা হ'ল ধ্বনি। মানুহ নামৰ জীৱবিধে বাণী প্ৰকাশ কৰিব পাৰে, অৰ্থাৎ কথা ক'ব পাৰে। ইতৰ প্ৰাণীখিনিৰ ভিতৰত প্ৰায় সকলে ধ্বনিহে প্ৰকাশ কৰিব পাৰে। বাণী আৰু ধ্বনি প্ৰকাশ কৰিব নোৱাৰা যিটো প্ৰাণী, সেই প্ৰাণীটোকে বাণী আৰু ধ্বনি প্ৰকাশ কৰা জীৱবিধৰ আহাৰ হিচাপে শাস্ত্ৰই আমাক দৰ্শন কৰাইছে। সেই আহাৰ কি? বাণীও ক'ব নোৱাৰে, ধ্বনিও ক'ব নোৱাৰে। কোনে?
গছ বন তৰুলতা যাক সেউজীয়া শাক পাচলি বা উদ্ভিদ বুলি কওঁ সিহঁতি পানীও ক'ব নোৱাৰে ধ্বনিও প্ৰকাশ কৰিব নোৱাৰে কিন্তু বাকী এই সংসাৰত থকা সকলো মাছটোও ধ্বনি প্ৰকাশ কৰিব পাৰে গৰু ছাগলী হাঁহ পাৰ কুকুৰা বাঘ সিংহ শিয়াল কুকুৰ মেকুৰী পৰুৱাৰ পৰা ধৰি বিৰাটকে হাতীটোলৈকে পানীৰ বিপৰীতে ধ্বনি প্ৰকাশ কৰিব পাৰে সেইকাৰণে ইটোৱে সিটোক আহাৰ হিচাপে গ্ৰহণ কৰাটো শাস্ত্ৰসন্মতে অপৰাধ এতিয়া অন্ন বিচাৰ কৰিছে তাত প্ৰথম তুমি বিচাৰ কৰিলে আমুক বৰা আমুক গগৈ হৰণ লোৱা নাই গতিকে মই তেওঁহঁতে নাখাওঁ তুমি হৰণ ল'লা নাই বোলে ল'লো ক'ত হৰণ ল'লা নাম ধৰ্ম সমাজত বিচাৰ তুমি হৰণ ল'লা নাই বোলে ল'লো ক'ত ল'লা ভাগৱতী সমাজত বিচাৰ তুমি হৰণ ল'লা নাই বোলে ল'লো ক'ত শ্ৰীমন্ত শংকৰদেৱ সংঘত বিচাৰ গুৰুজনে কৈছে হৰিত হৰণ লয়া যিটো জনে হৰিৰ চৰিত্ৰ সৰ্বনতি জনকৰে হৰণ ল'বলৈ কৈছে হৰি গতিকে আমাৰ হৰণৰ শুদ্ধতাটো প্ৰকাশ ভংগীতে আশ্ৰয় হৈ যায় যে হৰণ ল'লানে বোলে বাবু লোৱা হ'ল ক'ত এক দেৱ এক সেউ একত দিনে নাইতো কৃষ্ণ দত্ত যদি এই ধৰণে প্ৰকাশিত হয় তেতিয়াহ'লে জানিব তেওঁ হৰণটো শুদ্ধ ৰূপত প্ৰকাশ হৈ আছে তাৰ পাছত আচৰণটো কেনেকুৱা হ'ব যে হৰিধাৰী এজন ব্যক্তিৰ শৰীৰৰ পৰা আত্মাতত্ব যেতিয়া ওলাই যাব দুখ কৰি ঘন ধান আৰু যে মানে কৃষ্ণে এৰিলাতে তাংক খাইবে হবে আনে দিনক ৰাতি কৰি ৰাতি দিন কৰি তেজক পানী কৰি সাৰক মাটি কৰি ধন সম্পত্তি প্ৰচৰ্য বিধুৰা ঘটাৰ পাছত কৃষ্ণ তত্ত্বই যেতিয়া শৰীৰটো এৰি গুচি যাব তেতিয়া সকলো ধন সম্পত্তি আনন্দলৈ যাব এইটোৱে চিৰন্তন তত্ত্ব আৰু সেই শৰীৰটো যিমান মৰমৰ হ'লেও ঘৰ চোৱা হ'ব বুলি বাহিৰলৈ তৎক্ষণাত উলিয়াই আনে যদি এইটো সত্য হয় ঘৰ চোৱা হ'ব বুলি আত্মীয় স্বজনৰ শৰীৰটো যেতিয়া চোতাললৈ উলিয়াই নিয়ে তেতিয়া সেই সম্পত্তিটো প্ৰকৃততে সেইজনেহে ঘটিছিল অথচ তেওঁ নিৰ্মাণ কৰা সেই ঘৰখন চোৱা হ'ব বুলি ইষ্ট মিত্ৰ কুটুম্ব পুত্ৰ পৰিবাৰে তৎক্ষণাত চোতাললৈ উলিয়াই দিয়ে আৰু ৩-৪ ঘণ্টামানৰ মূৰত সৎ আহম কাৰ্য সমাপ্ত কৰি পুনৰ আনন্দটো নকৰীয়া হৈছে যদি সংসাৰত এইটোৱে নিয়ম তেতিয়াহ'লে নিৰীহ এটা প্ৰাণী হাঁহ ছাগলী পাৰ কুকুৰা সমস্ত ভূততে যিহেতু কৃষ্ণ দত্ত আছে তাক মাৰি কাটি পুনৰ ভিতৰলৈ কিয় লৈ অনা তাকতো বাহিৰত মৰা হয় ভিতৰলৈ লৈ অনা হয় তেতিয়া ঘৰখন চোৱা নহয় সেইটো চিন্তা কৰিব সেইকাৰণে অন্ন বিচাৰ কৰা দৰ্শনটো এক পক্ষীয় নহয় তুমি হৰণ ল'লা ক'ত কৃষ্ণ ৰাতি কি খালা পাৰ মাংস আৰু ৰাতিপুৱা কি কৰিলা বাহিৰাটো ধুই গোসাঁই ঘৰত সোমাই তুমি গুৰু সেৱা কৰিলা এতিয়া বিষয়টো শুদ্ধ হ'লনে নহয় গতিকে অন্ন বিচাৰটো আছে সেই দৰ্শনটো আৰু আমি ওপৰে ওপৰে চাই পেলাই তুমি হৰণ ল'লা নাই তেতিয়াহ'লে তুমি চাহ দিব নোৱাৰা তুমি সমাজৰ মাজলৈ নাহিবা এইখিনিহে আমাৰ বিচাৰটো হৈ আছে অন্ন যদি শুদ্ধ ৰূপত বিচাৰ হয় শাস্ত্ৰসন্মতে তেতিয়া অন্নৰ পৰা তেজ হয় তেজৰ পৰা ৰস হয় ৰসৰ পৰা মেদ হয় মেদৰ পৰা মজ্জা মজ্জাৰ পৰা হাড় তাৰপিছত সেই ৰস গৈ আকৌ অন্য এটি শৰীৰত প্ৰৱেশ কৰি 10 মাহ 10 দিন মাতৃ গৰ্ভত থাকি এটি সন্তান শৰীৰ হিচাপে এই সংসাৰখনৰ অৱস্থান হয় এনেকৈ আহাৰৰ শুদ্ধতা হোৱাৰ বাবে ভক্ত প্ৰহ্লাদৰ জন্ম হৈছিল আহাৰৰ শুদ্ধতাৰ বাবে কৃষ্ণ দত্তৰ জন্ম হৈছিল আৰু সেই আহাৰৰ শুদ্ধতা দৰ্শনটো দিলে তৃতীয় স্কন্ধ কপিল দেৱহূতি আখ্যানত কপিলৰ জন্ম হৈছিল 10 নম্বৰত মাতৃ দেৱহূতিৰ গৰ্ভত কৰ্দমৰ কৌৰৱত কিন্তু তাৰ আগতে মাতৃ দেৱহূতিয়ে কৈছে যে মোৰ উদৰত তোমাৰ পিতৃ কৰ্দমৰ কৌৰৱত
9 গৰাকী কন্যাৰ জন্ম হৈছিল আৰু শেষত 10 নম্বৰতে তোমাৰ জন্ম হ'ল এতেকে শান্ত চক্ৰ তোমাক দেখিলো অৰ্থাৎ তোমাৰ জন্ম পাছত আৰু মই দুখ যন্ত্ৰণা ভোগ কৰিব লগা হোৱা নাই কাৰণ তোমাৰ পিতৃয়ে মোক কৈ দিলে মই আৰু তোমাৰ গৰ্ভত সন্তান জন্ম দিম গতিকে তুমি জন্ম হোৱা মানে গৰ্ভ ধাৰণ কৰা দুখ যন্ত্ৰণাৰ পৰা মই মুক্ত হৈ গলো সেইকাৰণে তুমি মোৰ এই শান্ত চক্ষু মই তোমাৰ গৰ্ভত পাইছো দেৱহূতিয়ে প্ৰকাশ কৰিছে এতিয়া সেই 9 গৰাকী কন্যাৰ নাম আমাক ভাগৱতে দিছে কিন্তু আধ্যাত্মিক দৰ্শনটো হ'ল নৱধাম ভক্তি শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদক্ষেপন দাস্য পবিত্ৰ আত্মনিবেদন এই 9 বিধ ভক্তিৰ মাধ্যমেৰে যেতিয়া শুদ্ধ সাত্বিক আহাৰ গ্ৰহণ কৰা যায় তেতিয়া সেই ব্যক্তিজনৰ ৰস বৈষ্ণৱ ৰসযুক্ত হৈ যায় আৰু তেতিয়া এটি ঈশ্বৰ পুৰুষৰ জন্ম হয় যি প্ৰমাণ শাস্ত্ৰই দিলে 10 নম্বৰ কপিলৰ জন্ম হৈছে অৰ্থাৎ হৃদয় পদ্মত কৃষ্ণ তত্ত্বত দৰ্শন পায় এইখিনি ব্যৱস্থা লাগিছে তাৰপিছত যোনি বিচাৰ কথাটো তাতে সোমাই গৈছে যে ব্ৰাহ্মণৰ সন্তান হ'লেও তেওঁ বৈষ্ণৱ নহ'বও পাৰে তেওঁ ভকত হ'ব নোৱাৰিবও পাৰে যোনি বিচাৰ সেই যোনি বিচাৰৰ দৰ্শনটো প্ৰকাশ কৰিছে হিৰণ্যকশিপুৰ হিৰণ্যাক্ষৰ পূৰ্ব জন্ম আছিল জয় আৰু বিজয় বৈকুণ্ঠত থাকি জয় আৰু বিজয় নামৰ দুৱৰী দুজনে অপকৰ্ম কৰাৰ বাবে অন্যায় চিন্তা কৰাৰ বাবে বৈকুণ্ঠত থাকি বৈকুণ্ঠৰ পৰা খনি কৰিব লগা আছে প্ৰকৃততে জয় বিজয় বৈকুণ্ঠত নাই বৈকুণ্ঠত এয়া গুৰুজনাই কৈছে যে যি স্থানত কৃষ্ণ মুখাৰ নাম আশ্ৰয় কৰা হয় শ্ৰৱণ কীৰ্তনৰ ধৰ্ম প্ৰকাশে জৈত দ্বিতীয় বৈকুণ্ঠ প্ৰান্তে বোলে মহাভদ্ৰ যদি কাহিনীমূলকভাৱে চাওঁ বৈকুণ্ঠ নামৰ স্থানত জয় বিজয় নামৰ দুজন দুৱৰী অপকৰ্মৰ বাবে মৰ্ত্যধামলৈ মৃত্যু লোকলৈ স্খলন হৈছে ঠিক তেনেকৈ কৃষ্ণ নাম আশ্ৰয় হোৱা একান্ত ভকতৰ সংগই যিহেতু বৈকুণ্ঠ সেই একান্ত ভকতৰ সংগৰূপী বৈকুণ্ঠত টান কথা কটু কথা অন্যায় অসূয়া অপ্ৰীতি কৌশল কপটতাৰ যদি আশ্ৰয় লোৱা যায় তেতিয়াহ'লে তুমিয়ে সেই বৈকুণ্ঠৰ পৰা লাহেকে সমাজচ্যুত হ'ব লাগিব এই দৰ্শনটো ভাগৱতে আমাক দিছে তাৰমানে জয় তুমিয়ে বিজয়ো তুমিয়ে এই দৰ্শনটোহে ভাগৱতে আমাক দিছে জয় বিজয় হিচাপে বৈকুণ্ঠৰ পৰা খহি পৰি তেওঁলোক ক'ত জন্ম গ্ৰহণ কৰিছিল অসুৰজনীত জন্ম গ্ৰহণ কৰিছিল সেইকাৰণে জুনিৰ বিচাৰ কৰি দিছিল অসুৰজনীত জন্ম হৈছিল মানে ঔৰকজাত কাৰ কাশ্যপ ঋষিৰ ঔৰকত জন্ম গ্ৰহণ কৰিছিল এটা কাশ্যপ হ'ল ব্ৰাহ্মণৰ বীৰ্য হ'লেও শাস্ত্ৰই কিন্তু অসুৰ বুলি ক'লে কাৰণ সময়টো ক্ষণটো শাস্ত্ৰৰ লগত নিমিলে দ্বিতীয়তে ভগৱন্ত কৃষ্ণদেৱে বসুমতীৰ ভাৰ হৰণ কৰিবৰ বাবে যেতিয়া বৰাহ ৰূপ ধাৰণ কৰিছিল হিৰণ্যাক্ষক বধ কৰিছিল তেতিয়া বসুমতীৰ ৰজস্বলা আছিল আৰু ৰজস্বলাৰ সময়ত বসুমতীৰ লগত বৰাহৰ মিলন হোৱাৰ বাবে এটি সন্তানৰ জন্ম হৈছিল যিটো সন্তানে অসম নামৰ ভূখণ্ডৰ অসম নামাকৰণ কৰাৰ বাবে নাম আছিল শোণিতপুৰ আৰু সেই শোণিতপুৰ কামৰূপ ইয়াৰ ৰজা আছিল নৰকাসুৰ কাৰ সন্তান বসুমতীৰ সন্তান কাৰ ঔৰকজাত বৰাহৰূপী কৃষ্ণদেৱৰ ঔৰকজাত শিৱৰ পুত্ৰ গণেশ শিৱৰ পুত্ৰ কাৰ্তিক গণেশক বিঘিনীনাশক দেৱতা হিচাপে সমাজত স্থান দিলে স্বয়ং নিত্য নিৰঞ্জন ইখতত্ব কৃষ্ণদেৱৰ সন্তান হৈও কিন্তু নৰকক অসুৰ বুলি শাস্ত্ৰই অপৰ্চনা কৰিলে কাৰণ কি কাৰণটো সেইখিনি
যে ৰজস্বলা সময়ত বৰাহৰূপী ভগৱন্তৰ দ্বাৰা বসুমতীৰ গৰ্ভত সন্তান স্থিতি হৈছে। সেইটো হ'ল যোনি বিচাৰ। অৰ্থাৎ যেতিয়া আমাৰ এগৰাকী আই বসুমতীৰ ৰূপত প্ৰকাশমান হওঁতে মাহে মাহে যেতিয়া ঋতুমতী হ'ব, এই ঋতুমতীৰ সময়ত যদি স্বামীজনৰ দ্বাৰা কামনা বাসনাযুক্ত চৰিতাৰ্থ পূৰণ কৰিবলৈ গৈ যদি গৰ্ভত সন্তান স্থিতি কৰে, তেতিয়াহ'লে সেই সন্তান অসুৰৰ সন্তান বুলি ভাগৱতে সিদ্ধান্ত দিছে। যোনি বিচাৰ হ'ল জাত পাত তুমি কোন জাতিৰ আনিছা এইটো ডাঙৰ কথা নহয়। ইতিমধ্যে জাতৰ কথা আমি আলোচনা কৰা হৈছিলে। গতিকে আমি প্ৰাৰ্থনা চৰণ কমলত ধৰা নিবেদন কৰা আছে যে অন্ন যোনি কিছু নকৰে বিচাৰ। এতিয়া বিচাৰ কৰিবলৈ কৈছে ক'ত আৰু আমি বিচাৰ কৰি আছো ক'ত? হিৰণ্যকশিপুৰৰ ঔৰসত মায়াভূৰ গৰ্ভত কিন্তু প্ৰহ্লাদৰ জন্ম হ'ল। প্ৰহ্লাদটো পৰম বৈষ্ণৱ। সেই দৰ্শনটো আমি চাব লাগিব। গতিকে যোনি বিচাৰ হ'ল সেইটো, আৰু আমি যোনি বিচাৰটো কৰি আছো আমুকে আমুকৰ ছোৱালী আনিলে, গতিকে জাতত নিমিলে, গতিকে তেওঁক আমি সমাজৰ পৰা একঘৰীয়া কৰিব লাগে। চিন্তাবিলাক প্ৰায় সমাজত আমি দেখি থকা যায়। সেইখিনি অকল অজ্ঞান কথা যে দুখাই আছে শদিয়াত, আমি আছো ইয়াত, বোলে পৰি পৰি সেৱা কৰোঁ কথা লৰে সেৱা। শাস্ত্ৰৰ তত্ত্ব আছে ক'ৰবাত, আৰু আমি পঢ়ি পঢ়ি অৰ্থ উলিয়াই লৈছো ক'ৰবাত। যাৰ পুত্ৰ সবেয়িত হৰিত শৰণ লয়া হৰিগুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া, পিতৃগণে তৃপ্তি দিব পাৰে। যি সন্তানে হৰি সেৱা কৰে, তেওঁৰ দ্বাৰা অৰ্পিত দ্ৰব্যহে ঈশ্বৰ পুৰুষে গ্ৰহণ কৰে। পৃথু অৱতাৰত ভগৱন্তই সিদ্ধান্ত দি থৈ গৈছে, পুত্ৰ ভৈলে পিণ্ড দিব লাগয় নকৰ। পুত্ৰ হলে পিতৃৰ অৰ্থে পিণ্ড দিব লাগে, কিন্তু পিণ্ডটোৰ নাম কি? পুত্ৰ ভৈলে পিণ্ড দিব লাগয় নকৰ, মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। মোৰ পিণ্ড কি? তোমালোকে ঈশ্বৰ সেৱা কৰা। সেইকাৰণে আমি যদি ঈশ্বৰ সেৱা কৰিছো শৰণ লোৱাৰ আগত বা পাছত, শৰণ লোৱাৰ আগত আমি ঈশ্বৰ সেৱা কৰিছো, সেৱা ঘটৰ জল বুলি কৈছে। গতিকে শৰণ অৰ্থাৎ নেবান্ধি নিচিনে জলৰ ক্ষয় নাই। গতিকে বান্ধ এটা দি ল'বলৈ কৈছে, আৰু সেই বান্ধটোৱে হ'ল শৰণ। শৰণ মানে আশ্ৰয়। যে ইয়াৰ আগতে মই যিখিনি কৰিছিলো, বিশৃংখলিত জীৱনক শৃংখলাবদ্ধ ৰূপ দিবৰ বাবে বন্ধনটো হ'ল শৰণ। সেই দৰ্শনটোহে শাস্ত্ৰসন্মতে আমি বুজি পাওঁ। গতিকে সেই শৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে আশ্ৰয় কৰি বিশৃংখলিত জীৱনক শৃংখলাবদ্ধ ৰূপ দি সুন্দৰৰ পৰা সুন্দৰ দিশে গতি কৰাৰ ব্যৱস্থাটো কৃপালু গুৰুজন বস্তুৱে আমাক এনেকৈ সিদ্ধান্ত দি দিছে।